এই দৃশ্যলৈ চাওক বিঘাই বিঘাই ধানৰ পৰিৱৰ্তে ওলাইছে পতান 100 বিঘাৰো অধিক কৃষি মাটিত কৃষকসকলে প্ৰত্যেক বছৰে কৰা দৰে এই বছৰো হাৰৰ দোকানসমূহত উপলব্ধ ধানৰ বীজ ক্ৰয় কৰি মুৰে কপালে হাত দিব লগা হৈছে এই সকল কৃষকৰ ঘটনাৰ স্থান মৈৰাবাৰীৰ বিভিন্ন হাৰ বীজ ভাণ্ডাৰসমূহৰ পৰা ক্ৰয় কৰিছিল কেইবাটাও কোম্পানীৰ ধানৰ বীজ এতিয়া কৃষকৰ অভিযোগ হার দোকান নিয়েও বীজ ভাণ্ডাৰসমূহক কেইবাবাৰো অৱগত কৰাৰ পিছতো আজিলৈকে ধানৰ বীজ কোম্পানী বা কৃষি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ যোগাযোগ বা সুফল লাভ কৰা নাই উপায়হীন হৈ আজি অঞ্চলটোৰ কেইবাজনো কৃষকে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰি আবেদন জনায় বিঘা মাটি হ'ব প্ৰায় 100 বিঘা মাটি হৈ যাব 100 বিঘা মাটি এনেকে পতন হৈ গ'ল নেকি পতন হৈছে কি কাৰণটো কি বুলি ভাবে কাৰণটো মানে বীজৰ কাৰণে হৈছে নেকি এটা খেতি হলে সাৰৰ কাৰণে গুটিখিনি পাত্ৰ পথাৰ এনে কৈ হৈছে একি সাৰৰ কাৰণে হৈছে মানে এইবাৰ যিবিলাক বীজ মৈৰাবাৰীৰ পৰা মানে কাটিলাজৰ পৰা বেছি গুটিখিনি বীজ কেনেকুৱা হৈছে কোনটো দোকানৰ পৰা আনিছিলে মৈৰাবাৰীত 4-5টা দোকান আছে মৈৰাবাৰী সব দোকানৰ পৰা লৈছে আৰু কি কোম্পানী আছিল কোম্পানীটো নাম কি আছিল কোনটো চন্ডুমুছি আছিল নেকি চন্ডুমুছি আছিল লালবিহাৰী আছিল কিবা পেকেট আছে নেকি আপোনালোকৰ হাতত বেকে এক গুট হৈ লৈছে মানে জীৱনবিলাক দোকান আছে গুটেখিনি দোকান মিলি এক গুট হৈ আমাক কৃষক বিলাকক মানে ৰামনগন দিছে তেওঁলোকে অতুল বৰা ছাৰক আমি আহ্বান জনাম কৃষিমন্ত্ৰী অতুল বৰা ছাৰক আমি আহ্বান জনাম যেন মানে এইবিলাক কোম্পানীৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা লয় আমি দানবিলাক যে কৰিছোঁ মানে টকাখিনি ধাৰে লৈ কৰিছোঁ চাওক এনেকুৱা অৱস্থা হৈছে এতিয়াতো মানে কি ছোৱালী মানে পোহপাল দিয়াৰ মানে অসুবিধা হৈছে মানে এনেকুৱা অৱস্থা হৈছে 1 বিঘা মাটিত 2 মোন ধানো নহয় এনেকুৱা অৱস্থা হৈছে এইটো কাটিম যে আমি ধানবিলাক এইবিলাক আমাৰ লজ যাব আৰু কোনো কাম নাই মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট নিউজ আছাম